আজি ৰবি অফিচৰ পৰা অহাত বহুত পলম হৈ গৈছিল। ৰাতি 8 বাজি গৈছিল, কিন্তু তেতিয়াও তেওঁ অহা নাছিল। কিছু সময়ৰ পিছত কোনোবাই কলিং বেল বজোৱাত আহি দুৱাৰখন খুলি দিলোঁ। তাৰ পিছত মোক একো নোকোৱাকৈ ৰবি ঘৰৰ ভিতৰলৈ বুলি সোমাই আহিল। মই এতিয়া বুজিলোঁ যে এনেকুৱা নিশ্চয় কিবা এটা হৈছে, যাৰ বাবে তেওঁ কিমান খঙাল যেন লাগিছে। ঘৰৰ ভিতৰলৈ অহাৰ লগে লগে তেওঁ পোনে পোনে মোৰ ছোৱালী ৰীণাৰ কোঠালৈ গ'ল, আৰু কোঠাটোৰ ভিতৰত ৰীণাক বিচাৰি নোপোৱাৰ পিছত তেওঁৰ বৰ খং উঠিল আৰু মোক বৰ জোৰেৰে চিঞৰিবলৈ ধৰিলে। তেতিয়া তেওঁ ক'বলৈ ধৰিলে যে ৰাতি এইটো সময়ত ৰীণা ক'লৈ গ'ল। মই এতিয়া সুধি আছিলোঁ যে ৰবি তোমাৰ কি হৈছে। তাৰপিছত তেওঁ পাগলৰ দৰে তাইক বিচাৰিবলৈ ধৰিছিল, আৰু তাই এনেকৈ বাথৰুমৰ পৰা ওলাই আহিল। ৰীণাক দেখাৰ লগে লগে ৰবিৰ খং আকাশলংঘী হৈ পৰিছিল। তেওঁ এতিয়া ৰীণাক হাতত ধৰি আন এটা কোঠালৈ লৈ গ'ল। এতিয়া কোঠাটোৰ ভিতৰলৈ গৈ নিৰ্মমভাৱে জীয়েকক কোঠাটোত পেলাই দিছিল আৰু বাহিৰৰ পৰা কোঠাটোত তলা মাৰি দিলে। মই এতিয়া ৰবিক সুধিবলৈ চেষ্টা কৰিছিলোঁ যে আচলতে কাহিনীটোনো কি হৈছে, কিন্তু তেওঁ মোক একো উত্তৰেই নিদিলে। ইফালে ৰীণাই ভিতৰৰ পৰা চিঞৰি আছিল যে দৰজাখন খুলি দিব লাগে। এইটো সময়ত ওচৰ চুবুৰীয়াবিলাকেও শুনা পাইছিল। মই এতিয়া ৰবিক কৈছিলোঁ যে এজনী গাভৰু ছোৱালীৰ লগত তুমি এনেকুৱা কিয় কৰিছা, কিয় এতিয়া তাইক ৰুমত বন্ধ কৰি থৈছা তুমি। এতিয়া ৰবিয়ে ক'বলৈ ধৰিলে যে তুমি তাইক মোৰ অনুমতি অবিহনে ঘৰৰ পৰা ওলাই যাবলৈ নিদিবা। মই এতিয়া সন্দেহ কৰি আছিলোঁ যে আচলতে ৰীণা ৰবিৰ নিজৰ ছোৱালী হয় নে নহয়। মই ৰীণাৰ মাহীমা, আৰু তাইৰ দেউতাকে মোক দ্বিতীয় বিবাহ কৰাইছিল। ৰীণাৰ মাতৃৰ ইতিমধ্যে মৃত্যু হৈছিল, আৰু তাই সদায় মাকক মনত পেলাই কান্দি থাকে। ৰীণাক মই বহুতো ভাল মৰম দিবলৈ চেষ্টা কৰি গৈছিলোঁ, কিন্তু মোৰ সকলো চেষ্টাৰ পিছতো তাই মোৰ লগত মিলিব পৰা নাছিল। মই এতিয়া ৰীণাক কোঠাত আবদ্ধ হৈ থকা দেখি শ্বাসৰুদ্ধ হৈ পৰিছিলোঁ। মই ৰবিক বহুত কাতৰ অনুৰোধ কৰিছিলোঁ যে তাইক কেৱল কোঠাৰ পৰা উলিয়াই দিয়ক, কিন্তু তেওঁ মোৰ কথাটো একেবাৰে নুশুনিলে, আৰু সেইদিনা তাই এনেকৈ চিঞৰি থাকিল ৰুমৰ ভিতৰত। মই যেতিয়া তাইক খাদ্য দিবলৈ গ'লোঁ, তাই মোৰ ভৰি দুখনত ধৰিলে ভগৱানৰ বাবে মোক ইয়াৰ পৰা উলিয়াই দিয়ক এই বুলি তাই ক'বলৈ ধৰিছিল। এইবিলাক কথা কৈ এতিয়া তাই মোৰ ভৰিৰ ওচৰত পৰি কান্দি আছিল। তাইৰ প্ৰতি মোৰ বহুত দুখ লাগিছিল। মই তেতিয়া কৈছিলোঁ যে ৰবিৰ খংটো তুমি জানাই, মই যদি তোমাক ইয়াৰ পৰা উলিয়াই আনো তেনেহ'লে তেওঁ মোক সোধাই নেৰিব। তেনেকৈ আমি কথা পাতি থাকোঁতে ফোনটো বাজিবলৈ ধৰিছিল, আৰু সেইটো সময়ত দৰজাখন খোলা ৰাখি মই দৌৰি ফোনটো ধৰিবলৈ গ'লোঁ। মোৰ ননদজনীৰ ফোন আছিল। তাই ক'লে যে আমি কৰণৰ বিয়া ঠিক কৰিলোঁ। আমি অহা মাহত ছোৱালীজনীক সোনকালে বিয়া কৰাম, তোমালোক কিন্তু আহিব লাগিব। ননদৰ পৰা বিয়াৰ ভাল খবৰটো শুনাৰ পিছত মই ৰীণাক বিয়াৰ বাবে লগত লৈ যোৱাৰ কথাটো ভাবিবলৈ ধৰিলোঁ। মোৰ বিশ্বাস আছিল যে তাইৰ দেউতাকে তাইক ইমান ঘনিষ্ঠ পৰিয়ালৰ বিয়া এখনলৈ যোৱাত বাধা নিদিয়ে। তেতিয়া মোৰ চকু দুটা ৰীণাৰ কোঠাৰ ফালে গ'ল। তেতিয়া মই দেখিলোঁ যে তাই কোঠাটোত নাছিল। মোৰ বুকুখন একেবাৰে ধপধপাই উঠিল। দৌৰি গৈ তাইৰ ৰুমলৈ গৈ দেখিলোঁ তাই হাতত কাগজ এটুকুৰা লৈ মজিয়াত মুখখন তল কৰি কান্দি আছিল। মই তাইক তুলিবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু ৰীণা তাইৰ কোঠাৰ পৰা ওলাই যাবলৈ সাজু হোৱা নাছিল। মই আকৌ তলা মাৰি দিলোঁ। ৰাতি ৰবি আহি ৰীণাৰ কথা সুধিলে। মই ক'লোঁ যে তাই সেই ৰুমটোতে শ্বাসৰুদ্ধ হৈ পৰি আছে। তেওঁ তেতিয়া ক'লে যে তাই তাৰ পৰা ওলাই যাব পাৰে, এতিয়া বাহিৰৰ খিৰিকীখনো তলা মাৰিব লাগিব। এইটো বিষয়ত মই একেবাৰে সহ্য কৰিব নোৱাৰোঁ যদি মোৰ ছোৱালীজনীৰ কথা কোনোবাই বেয়াকৈ কয়। এতিয়া তুমি তাইক চম্ভালিবলৈ পাৰিলে ভাল হ'ব, নহ'লে মোৰ পৰা একো আশা নকৰিবা। এতিয়া মই মোৰ স্বামীৰ কথাৰ সন্মান ৰাখিবলগীয়া হ'ল, আৰু জীয়েককো অত্যাচাৰৰ পৰা বচাব লগা হ'ল। কিন্তু মোৰ ননদৰ ল'ৰা কৰণৰ বিয়া ঠিক পিছৰ সপ্তাহতে হ'ল। মই মোৰ স্বামীৰ লগত কথা পাতিলোঁ যে যদি আমি ৰীণাক বিয়ালৈ লৈ নাযাওঁ তেতিয়া তেওঁলোকে আমাক প্ৰশ্ন কৰিব। গতিকে আপোনাৰ অনুমতি থাকিলে ৰীণাক বিয়ালৈ লৈ যাবলৈ দিলে ভাল হ'ব। তেওঁ তেতিয়া ক'লে যে তুমি কথাটো ঠিকেই কৈছা, কিন্তু মনত ৰাখিবা যে ৰীণা ক'লৈকো যাব নোৱাৰিব। যদিহে এনেকুৱা হয় তেনেহ'লে মই তোমাক সোধাই নেৰোঁ। কিন্তু এতিয়ালৈকে ৰবিয়ে মোক কোৱা নাছিল যে তেওঁৰ ছোৱালীজনীক কিয় ৰুমত আবদ্ধ কৰি ৰাখিছে। এতিয়া এনেকৈ আমি দুয়োজনীয়ে বিয়ালৈ বুলি গ'লোঁ। মই এতিয়া অতি সাৱধানেৰে তাইৰ লগৰ বন্ধুবিলাকক তাইক লগ কৰিবলৈ দিছিলোঁ, কিন্তু তাই কোনোবা এজনৰ বাবেহে অপেক্ষা কৰি আছিল। এতিয়া তাইৰ চকু দুটাই কাৰোবাক বিচাৰি আছিল, যেন তাই কাৰোবাক কিবা এটা ক'বলৈ বিচাৰি আছে। কিন্তু এতিয়া তাই মোৰ উপস্থিতিত ক'বলৈ পৰা নাছিল। অৱশেষত এনেকৈ 2 দিন পাৰ হৈ গ'ল। তৃতীয় দিনা বিয়াৰ বৰযাত্ৰীৰ লগত কইনাৰ ঘৰলৈ যাব লগা হ'ল। সন্ধিয়া প্ৰায় 7 বাজিছিল।
আমি এতিয়া গাড়ীত বহি আছিলোঁ। তেতিয়া দেখিলোঁ যে ৰীণাই মনে মনে লুকাই গৈ ভিৰৰ মাজৰ পৰা আঁতৰি গৈছে। এনে অৱস্থাত যদি মই ৰীণাক ফোন কৰোঁ বা পিছফালৰ পৰা গৈ তাইক মাতোঁ, তেনেহ'লে হয়তো তাই চাগে মোৰ ওপৰত খং কৰিলেহেঁতেন। তেতিয়া মই মনে মনে ভিৰৰ মাজৰ পৰা ওলাই আহিলোঁ। মই এতিয়া লক্ষ্য কৰিছিলোঁ যে তাই ৰাতিৰ আন্ধাৰত ৰাস্তাৰ সিটো পাৰে যাবলৈ ধৰিছিল। মই ৰীণাৰ পিছে পিছে গৈ ৰাস্তাৰ পাৰ হৈ বাওঁফালে সোঁফালে চাই আগুৱাই যাবলৈ ধৰিলোঁ। মোৰো চাবলৈ মন গ'ল যে ৰীণাই আচলতে কি বিচাৰি আছে। অলপ আগুৱাই গৈ তাই কাৰোবাক ফোন কৰি তাৰ পিছত অলপ সময় ৰৈ থাকিবলৈ ধৰিলে। অৰ্থাৎ মাত্ৰ 5 মিনিট সময় পাৰ হৈ গ'ল। যেতিয়া ৰীণাৰ সন্মুখত এখন ডাঙৰ ক'লা ৰঙৰ গাড়ী ৰখি গ'ল, ৰীণাই তেতিয়া গাড়ীখনত উঠি গ'লগৈ। তেতিয়াহে মই বুজিলোঁ যে মোৰ বহুত দেৰি হৈ গ'ল। গাড়ীৰ পিছফালে এতিয়া মই দৌৰি চিঞৰিবলৈ ধৰিছিলোঁ, কিন্তু তাই মোৰ সেই চিঞৰক কোনো গুৰুত্ব নিদিলে। এতিয়া মোৰ চিন্তা বাঢ়িবলৈ ধৰিলে। মই বহুত অসুবিধাৰ সন্মুখীন হ'ব লাগিব। এতিয়া মই ভাবিছিলোঁ যে মই ৰবিৰ খঙৰ পৰা নিজকে কেনেকৈ বচাব পাৰিম, সেইটো চিন্তাই মোক এতিয়া খাই মাৰিছিল। ঠিক সেইটো মুহূৰ্ততে সেইফালৰ পৰা এখন টেক্সি আহি আছিল। মই তেতিয়া টেক্সি চালকজনক আগৰ সেই গাড়ীখনৰ পিছা কৰিবলৈ ক'লোঁ। এতিয়া টেক্সি চালকে মোক লৈ এনেকুৱা এটা অঞ্চললৈ লৈ গ'ল, য'ত সন্মানীয় মানুহ একেবাৰে নাযায়। এতিয়া সেইবিলাক দেখি মই একেবাৰে আচৰিত হৈ পৰিছিলোঁ। এতিয়া তাই এটা ধুনীয়া বাংলোৰ সন্মুখত ৰৈছিলগৈ। সেইটো আছিল অতি বিলাসী ঘৰ। তাৰ সন্মুখত দুজন নিৰাপত্তা ৰক্ষীও আছিল। মই তেতিয়া টেক্সি চালকজনক অলপ আগুৱাই নিবলৈ ক'লোঁ। তেতিয়া তেওঁ ক'লে যে দিদি, এইটো একেবাৰে নিৰাপদ স্থান নহয়। আপোনাক এটা সম্ভ্ৰান্ত পৰিয়ালৰ নাৰী যেন লাগিছে। মই মাত্ৰ আপোনাক ক'ম যে আপুনি তালৈ নাযাব, অন্যথা আপোনাৰ বিপদ হ'ব পাৰে। এই স্থান আপোনাৰ বাবে একেবাৰে নিৰাপদ নহয়। মই জানো যে আপুনি সেই ছোৱালীজনীৰ পিছত ইয়ালৈ আহিছে। যেতিয়া তেওঁ বাহিৰলৈ ওলাই আহিব তেতিয়া আপুনি তেওঁৰ লগত কথা পাতিব। ভিতৰলৈ যোৱাটো একেবাৰে ঠিক নহ'ব। গতিকে এতিয়া মই বাহিৰতে ৰীণাৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলোঁ। এনেকৈ 1 ঘণ্টা পাৰ হৈ গ'ল। তথাপিও ৰীণা বাহিৰলৈ ওলাই অহা নাছিল। মোৰ এতিয়া হাত ভৰিবিলাক একেবাৰে কঁপিবলৈ ধৰিছিল। ড্ৰাইভাৰজনক মই ক'লোঁ যে তালৈ গৈ মোৰ ছোৱালী ৰীণাক ক'লৈ গৈছে সেইটো এতিয়া মই বিচাৰি উলিয়াব লাগিব। তেতিয়া তেওঁ ক'লে যে এই মানুহবোৰ বৰ বেয়া স্বভাৱৰ। এবাৰ ইয়ালৈ আহি গ'লে তেওঁৰ বাবে বাহিৰলৈ ওলোৱা পথটো বৰ কঠিন হৈ পৰে। তেওঁ তেতিয়া ক'লে যে আপুনি এতিয়া ঘৰলৈ গ'লেই ভাল হ'ব। মই তাৰ পৰা এতিয়া উভতি আহিছিলোঁ, কিন্তু মই ভয়তে একেবাৰে কঁপিবলৈ ধৰিলোঁ, কাৰণ এতিয়া মই ৰবিক গৈ কি ক'ম। কিন্তু মই জানিছিলোঁ যে ৰীণাই কাকোৱেই ভাল নাপায়। তাই যদি কোনোবা ল'ৰাক বিয়া কৰাব বিচাৰিছিল, তেন্তে তাই দেউতাকৰ লগত যিকোনো মূল্যতে কথা পাতিবলৈ পাৰিলেহেঁতেন। কিন্তু সিহঁতৰ মাজত নিশ্চয় কিবা এটা কথা আছিল। আচলতে হৈছেনো কি ৰীণা আৰু ৰবিৰ মাজত? এই কথাবিলাক জানিবলৈ চেষ্টা কৰাৰ লগে লগে দুয়োৱে একেবাৰে মৌন হৈ পৰে। যিয়েই নহওক মই এতিয়া ৰবিৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলোঁ, কাৰণ ৰবি বৰযাত্ৰীৰ লগত গৈছিল। ইতিমধ্যে বৰযাত্ৰী গাড়ী আহি গৈছিল। গতিকে দৰা আৰু কইনা একেলগে আহি কিছু ৰীতি নীতি কৰিবলৈ ধৰিলে। যেতিয়া মই ৰবিক লগ কৰিলোঁ, তেতিয়া মই ৰবিক ক'লোঁ যে এতিয়া আমি ঘৰলৈ যাওঁ ব'লা। ইয়াত আৰু বেছি সময় থকাটো আমাৰ বাবে ঠিক নহয়। মই গাড়ীত বহিবলৈ লওঁতেই তেওঁ এতিয়া ৰীণাৰ কথা মোক সুধিবলৈ ধৰিলে। মই মনে মনে থাকি অৱশেষত গোটেই কাহিনীটো তেওঁক ক'লোঁ। তেওঁ তেতিয়া একেবাৰে পাগলৰ দৰে হৈ পৰিছিল। মই এতিয়া ৰবিক কৈছিলোঁ যে আমি পুলিচক খবৰ দিব লাগে, কিন্তু ৰবিয়ে ক'লে যে তেওঁ সকলো জানে। ৰবিয়ে তেতিয়া ক'লে যে তেওঁ সকলো জানে লীলাবাইৰ সেই বিখ্যাত বজাৰখনৰ কথা, কাৰ ওচৰলৈ ৰীণা গৈছিল আৰু তাই কিয় গৈছিল। এতিয়া তেওঁ মোক ঘৰত নমাই থৈ নিজে ৰীণাক আনিবলৈ গৈছিল। এতিয়া ৰবিয়ে কোৱা কথাবিলাক মই মনতেই ভাবিবলৈ ধৰিলোঁ যে লীলাবাইৰ বেচালৈ তেনেকুৱা কি আছে, জীয়েকেও তাত সোমাই আছে আৰু দেউতাকো সেই ঠাইৰ বিষয়ে জানে। এতিয়া মোৰ মনলৈ বহুত কিবা কিবি আহি গৈছিল। মই এতিয়া ভাবিছিলোঁ যে ৰীণা কি ৰবিৰ নিজৰ জীয়েক নহয় নেকি বাৰু? ৰাতি 1 বজাত কোনোবা আহিছিল। তেতিয়া দুৱাৰখন খুলি ওলাই আহোঁতে দেখিলোঁ যে ৰীণা আৰু ৰবি মোৰ সন্মুখত থিয় হৈ আছিল। তেওঁলোকৰ লগত এগৰাকী আধবয়সীয়া মহিলাও থিয় হৈ আছে, যাৰ বয়সটো প্ৰায় 40 বছৰমান হ'ব, আৰু তাইক বৰ দুখী আৰু অসুস্থ যেন লাগিছিল। এতিয়া একো বুজিব নোৱাৰি মই সিহঁতক ভিতৰলৈ আহিবলৈ ক'লোঁ। ৰবিয়ে তেতিয়া নিজৰ ৰুমলৈ গ'ল আৰু ৰীণা সেই মহিলাগৰাকীৰ লগত সিটো ৰুমলৈ গ'ল। মই সিহঁতৰ পিছে পিছে দুয়োৰে কথা শুনিবলৈ এতিয়া গৈছিলোঁ। তেতিয়া দুয়োজনীয়ে ইজনী সিজনী সাৱটি ধৰি কান্দি আছিল। এনে লাগিল যেন দুয়োজনীয়ে আগৰে পৰাই ভালদৰে চিনাকি আছিল। এতিয়া মোৰ ৰবিৰ ওপৰত বহুত খং উঠিল।
মোৰ লগত একেবাৰে কথা নাপাতি নিজেই শুই থাকিল। ৰাতিপুৱা সাৰ পাই ব্ৰেকফাষ্ট নকৰাকৈ অফিচলৈ গ'ল। আনহাতে ৰীনা আহি ব্ৰেকফাষ্ট প্ৰস্তুত কৰিবলৈ ধৰিলে আৰু কিবা কাৰণত যেন তাই বহু খৰখেদা কৰি আছে। তাই ক'লে মই অতি সোনকালে ব্ৰেকফাষ্ট প্ৰস্তুত কৰিব লাগিব। অনুগ্ৰহ কৰি মোক যিমান সোনকালে পাৰে সহায় কৰক। তেওঁৰ অৱস্থাটো একেবাৰে ভাল নহয়। তাইক মই সহায় কৰি দিলোঁ। তাই ব্ৰেকফাষ্ট লৈ পাকঘৰৰ পৰা ওলাই গ'ল। তাৰপিছত দৌৰি আহিল নিজৰ বাবে পানী এগিলাচ নিবলৈ। তাই মাত্ৰ পাকঘৰৰ পৰা যোৱা 2 মিনিট হৈছিলহে। তেতিয়া তাইৰ কোঠাটোৰ পৰা চিঞৰ বাখৰ শব্দ শুনি মই দৌৰি গৈ দেখিলোঁ যে তাই সেই মহিলাগৰাকীৰ বুকুত মূৰটো থৈ কান্দি আছে। আনহাতে মই দেখিলোঁ যে মহিলাগৰাকীৰ মূৰটো এফালে বেকা হৈ আছে আৰু তাইৰ চকু দুটা মেল খাই আছে। অৰ্থাৎ মই বুজিবলৈ পাৰিলোঁ যে তাই আৰু এইখন পৃথিৱীত নাই। মই এতিয়া বৰ কষ্টৰে ৰীনাক চম্ভালিবলৈ ধৰিলোঁ। মহিলাগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছিল। মই এতিয়া ৰবিক ফোন কৰি সকলো পৰিস্থিতিৰ কথাটো ক'লোঁ। তেওঁ তেতিয়া খঙেৰে ক'লে যে সেই বিষয়ে যাতে কাৰোৰে আগত প্ৰকাশ নকৰে। সেই মহিলাগৰাকীৰ মৃত্যুৰ খবৰ পায়ো ৰবি স্বাভাৱিক হোৱাত মই একেবাৰে আচৰিত হৈ পৰিছিলোঁ। মই এতিয়া ৰীনাক স্বাভাৱিক হৈ থাকিবলৈ ক'লোঁ। কিছু সময়ৰ পাছত ৰবি আহিল আৰু 2-3জন মানুহো তেওঁৰ লগত আহিছিল। ৰবিয়ে সেই মহিলাগৰাকীক গাড়ীত ভৰাই ক'ৰবালৈ লৈ গ'ল। ঘূৰি আহি ৰবিয়ে ৰীনাক আকৌ সেই কোঠাটোত বন্ধ কৰি ৰাখিলে। ৰীনাৰ প্ৰতি এতিয়া মোৰ বহুত দুখ লাগিছিল। এনে লাগিছিল যেন সেই মহিলাগৰাকীৰ লগত ৰীনাৰ গভীৰ সম্পৰ্ক আছে। মোৰ হৃদয়ত অদ্ভুত অদ্ভুত অনুভৱ হ'বলৈ ধৰিছিল। সিহঁতক দেখি এতিয়া মোৰ অৱস্থাটো একেবাৰে বেয়া হৈ আহিছিল। কাৰণ দুয়োজনেই মোৰ পৰা কথাবোৰ লুকুৱাই ৰাখিবলৈ চেষ্টা কৰি আহিছিল। 3 দিন ধৰি ঘৰখনত এক অদ্ভুত অন্ধকাৰ নামি আহিছিল। কিছু সময়ৰ পাছত মই আহি ৰীনাৰ দুৱাৰখন খুলি দিলোঁ। তাই তেতিয়া মোক সাৱটি ধৰি কান্দিবলৈ ধৰিছিল। মই তাইৰ মূৰত হাত ফুৰাই ক'লোঁ, মোৰ মাজনী, এইবিলাক কি হৈ আছে? তুমি আৰু ৰবিয়ে মোক কিয় নোকোৱা এইবিলাক আচলতে কি হৈ আছে? তেতিয়া মই ৰীনাক সুধিছিলোঁ যে সেই মহিলাজনীৰ লগত তোমাৰ সম্পৰ্ক কি আছে। তেতিয়া ৰীনাই কান্দি কান্দি মোক ক'লে যে সেই মহিলাগৰাকীৰ লগত তাইৰ গভীৰ সম্পৰ্ক আছে আৰু তাই আন কোনোৱেই নহয়, ৰীনাৰ প্ৰকৃত মাক হয়। এতিয়া কথাটো শুনাৰ লগে লগে মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হৈছিল। কাৰণ ইতিমধ্যে ৰবিয়ে মোক কৈছিল যে তেওঁৰ প্ৰথমা পত্নীৰ মৃত্যু হৈছে বুলি। মই এতিয়া ভাবিছিলোঁ যে ৰবিয়ে মোক কিয় মিছা কথা কৈছিল। কিন্তু এইটো সময়ত ৰীনাক সান্তনা দিয়াটোহে অধিক গুৰুত্বপূৰ্ণ আছিল। সন্ধিয়ালৈকে তাই নিয়ন্ত্ৰণ ঘূৰাই পাইছিল, যদিও কান্দোনৰ বাবে চকুৰ তলত পাতল কলা দাগ পৰি গৈছিল। ৰবি ঘৰলৈ ঘূৰি অহাত মই ক'লোঁ যে তুমি মোৰ পৰা ইমান ডাঙৰ গোপন কথা এটা কিয় লুকুৱাই ৰাখিছিলা? মই কথাটো লুকুৱাব বিচৰা নাছিলোঁ। কিন্তু সমস্যাটো এনেকুৱা আছিল যে মই সেই মহিলাগৰাকীক বৰ বেয়া পাওঁ, যিয়ে মোৰ ছোৱালীজনীকো চোৱা চিতা কৰা নাছিল। আৰু বিয়া হোৱাৰ কেইবছৰমানৰ পিছত তাই পুনৰ নিজৰ বেশ্যালৈ লৈ গুচি গৈছিল। আচলতে মোৰ প্ৰথম পত্নী এগৰাকী বেশ্যা আছিল। মই তাইক মোৰ ঘৰখনলৈ বৰ সন্মানেৰে বিয়া কৰাই আনিছিলোঁ। মই তাইক এইখন সমাজত জীয়াই থকাৰ সুযোগ দিছিলোঁ। মই তাইক বিয়া কৰাইছিলোঁ। মোৰ ঘৰলৈ আনিছিলোঁ, তাইক মোৰ পত্নী হিচাপে স্বীকৃতি দিছিলোঁ। তাইৰ ফালৰ পৰা মোৰ এজনী মৰম লগা ছোৱালীৰ জন্ম হৈছিল। কিন্তু তাই আছিল এগৰাকী বজৰুৱা মহিলা। মোৰ ছোৱালীজনী ডাঙৰ হৈ অহাৰ লগে লগে তাইকো তাই সেই পথলৈ লৈ যাবলৈ বিচাৰিছিল। কিন্তু তাই তাইৰ মাকৰ দৰে একেবাৰে হ'বলৈ বিচৰা নাছিল। তাই সদায় নিজৰ মাকক সৎ পথলৈ আনিবলৈ চেষ্টা কৰি আহিছিল। যেতিয়া মই গৈ সেই বেশ্যালয়ত উপস্থিত হৈছিলোঁ, তেতিয়া মাকৰ ওচৰত ৰীনাই কান্দি আছিল। মই তেতিয়া ৰীনাক সেই ঠাইৰ পৰা আনিবলৈ বিচাৰিছিলোঁ, কিন্তু তাই তাৰ পৰা আহিবলৈ সাজু নাছিল। গতিকে তাই সেই মহিলাগৰাকীক লগত লৈ আহিল, যিয়ে আমাক দুয়োকে বাপেক জীয়েকক ধ্বংস কৰি পেলাইছিল। এতিয়া সম্পূৰ্ণৰূপে ৰীনাৰ দায়িত্বটো ৰবিয়ে মোৰ ওপৰত অৰ্পণ কৰিছিল। আৰু সেইবাবে মই সদায় অহৰহ চেষ্টা কৰি আহিছিলোঁ যে তাই যাতে মোক নিজৰ মা বুলি গণ্য কৰে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।